সোমায়া সূৰ্য মাজে আছয় খুমতি যায়। সকলক নমস্কাৰ জনাইছোঁ আৰু আজি এটি নতুন ভিডিঅ' আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ আৰু নলবাৰী জিলাৰ নাৰায়ণগাঁৱত মই উপস্থিত হৈছোঁ বৰ্তমান আৰু মোৰ লগত আছে নাগাৰা নামৰ এগৰাকী বিশিষ্ট পাঠক, এসময়ৰ বিশিষ্ট পাঠক আৰু লগতে নাগাৰা নামৰ অভিযোজক। আচলতে তেখেতে বহুত বছৰ ধৰি নাগাৰা নামৰ লগত জড়িত হৈ আছে, কেইবা বছৰো হৈছে তেখেতৰ আৰু আজি বহুত বছৰ ধৰি তেখেতে নাগাৰা নাম লিখি আহিছে। আৰু পোনপ্ৰথমে তেখেতৰ মই সম্পূৰ্ণ পৰিচয়টো এবাৰ জানিব খুজিছোঁ। আপোনাক মই নমস্কাৰ জনাইছোঁ আৰু আপোনাক মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আপোনাৰ সম্পূৰ্ণ পৰিচয়টো মই জানিব খুজিছোঁ। মোৰ নাম শ্ৰী বিজয় চন্দ্ৰ বেধি। পিতা মোৰ লেট হাইৰাম মেধি। মই নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিমবংগ বিভাগ মৌজাৰ নাৰায়ণগাঁও গড়গড়ি গাঁৱৰ বাসিন্দা লোক হওঁ। মই 1962 চনত চীন ভাৰতৰ যুদ্ধ চলি থকা সময়তে মই নাম শিক্ষা কৰিছিলোঁ। মোৰ গুৰু বৰভাগ নালপাৰা গাঁৱৰ প্ৰয়াত হলধৰ কলিতা দেৱ। তেখেত নামৰ পিতামাতা স্বৰূপ মহেন্দ্ৰ দাস পাঠক, বাৰাঘাটীৰ মহেন্দ্ৰ দাস পাঠকৰ শিষ্য আছিল। সেই মৰ্মে মই নাম গাই আছিলোঁ। কিন্তু 1977 চনত মোৰ অলপ হৃদয়ত মই আঘাত পাই হৃদৰোগত মই নাম গোৱা কণ্ঠ নোহোৱা হৈ গ'ল। মোৰ কণ্ঠ হোৱাৰ পিছত ডাক্তৰৰ ওচৰত গৈ মই যেতিয়া চিকিৎসাধীন হ'লোঁ, সেই চিকিৎসাধীন অৱস্থাত ডাক্তৰে মোক ভয়াই তেওঁ বাধা কৰি দিলে যে আপুনি আৰু নাম নাগাব। কিন্তু নাম যে মোৰ অতি হৃদয়ৰ আপোন, যাক মই এৰিব নোৱাৰোঁ। গতিকে সেই নাম মই কেনেকৈ মানে এৰি পেলাওঁ, এই চিন্তা চৰ্চাই মোক বাৰুকৈ দুৰ্বল কৰি তুলিলে। তেতিয়াৰ পৰা মই নাম লিখিলোঁ। মোৰ প্ৰথম লিখা নাম গয়াসুৰ বধ। মনত আছে নেকি প্ৰথম কেতিয়া নাম আপুনি লিখিছিল? প্ৰথম মই মহাভাৰতৰ শান্তি পৰ্বৰ গয়াসুৰ বধৰ নামটো লিখিছিলোঁ। গয়াক্ষেত্ৰ উৎপত্তি বিৱৰণ, মানে সেইটো আপোনাৰ প্ৰথম নাম আছিলে? প্ৰথম নাম। কিমান চনত লিখিছিল এইটো? সেইটো 1977 চনত লিখিছিলোঁ মই। আৰু 77 চনত লিখি 1977 চনৰ পৰা ক্ৰমান্বয়ে এটাৰ পিছত এটা নাম আপুনি লিখি গৈছিলে। সুমতি কন্যা স্বৰ্গৰোহণ, তাৰোপৰি কীৰ্তনৰ পৰা বৈকুণ্ঠ প্ৰয়াণ, আনহাতে যদুকুল ধ্বংস, জয় বিজয়, বুদ্ধদেৱৰ জন্ম ৰহস্য আৰু শিবিৰতাৰ আত্মদান। মোৰ এতিয়ালৈকে কিমানটা নাম লিখিছে? এতিয়ালৈকে মই 200ৰো অধিক নাম লিখিছোঁ। 200ৰো অধিক নাম আপুনি লিখিছিলে? কিন্তু সকলোবিলাক মনত নাই। মনত নাই। আজি মই সদায় নতুন। এই বছৰ যি 6টা বা 4টা নাম লিখিলোঁ আৰু পিছৰ বছৰত এইটোক বাদ দিয়ে আৰু নতুন কাহিনী ধৰা যায়। গতিকে এই 6টাৰ কথা ইমান গুৰুত্ব নাথাকে। তেনেকুৱা ধৰণে লিখোঁতে কিমান যে নাম হৈছে আজি মই নিজে ক'ব নোৱাৰোঁ। কিন্তু তথাপিও 200ৰ ওপৰত হ'ব। 200ৰ ওপৰত। আৰু বৰ্তমান আপুনি লিখি আছে নে নাই নাম? বৰ্তমানো মই অৱশ্যে, যদিও মই এতিয়া অলপ অসুস্থ, আপুনি আচলতে অসুস্থ, তথাপিতো এতিয়া সেনেকৈ নহয়, মানে মাজে মাজে 2-এটা নাম লিখি আছোঁ। কিন্তু মাজে মাজে দুই এটা নাম লিখি আছে। এতিয়া বৰ্তমান পঞ্চকন্যা উদ্ধাৰ, এইটো মহাভাৰতৰ
আৰু পুৰাণৰ আলমত মানে লিখা গৈছে ক'বলৈ যাওঁ নাম মোৰ বৰ হৃদয়ৰ আপোন মোৰ পিতাও পাঠক আছিল আগৰ পুৰণা পাঠক কিন্তু এই পাঠক নহয় তেখেতসকলে থিয় নামৰ পাঠক আছিল থিয় নম্বৰ পাঠক আছিল গতিকে সেই মৰ্মে ময়ো নাম গালোঁ যদিও নাম মই ৬২ চনৰ পৰা ৭৭ চনলৈকে নাম গাইছোঁ হয় তাৰপিছত কিন্তু মই ৭৭ চনৰ পৰা মই নাম এৰি দিলোঁ কিন্তু তেতিয়াৰ পৰা মই নাম লিখা কৰিলোঁ কাৰণ নামটো মই এৰিব নোৱাৰোঁ গতিকে নাম লিখি উঠাৰ পিছতে মোৰ শিষ্য প্ৰশিষ্য বহুত হৈ গ'ল বহুত পাঠকক নাম শিকাইছিলে বহু পাঠকক নাম শিকালোঁ গতিকে সেইবিলাক পাঠকৰ কিছুমান মৰিও গৈছে আৰু কিছুমান বৰ্তমান নাম গাই আছে নাম গায়ো আছে আৰু কিছুমানে নাম এৰি তেওঁলোকে হয়তো আজি কৰ্মসংস্থান বিচাৰি তেওঁলোক দেশান্তৰী হৈছে কিছুমান গতিকে এটা কথা হ'ল আৰু ভৱিষ্যতে মই যি পাৰোঁ নাগাৰা নামৰ পাঠক সমাজখনক মই নাম লিখি সহায় কৰাত মই অৱশ্যে বৰ সাহস পাইছোঁ উৎসাহ উদ্দীপনা মোৰ আছে গতিকে মই লিখিম বুলি প্ৰতিশ্ৰুতি বা এটা প্ৰতিজ্ঞাবদ্ধ হৈছোঁ যদি পাৰোঁ শক্তিৰে তেতিয়াহ'লে মই লিখিয়ে থাকিম কিন্তু এতিয়া বৰ্তমান কিন্তু তাৰে মাজেৰে কিন্তু মই নাম লিখি আছোঁ আৰু এই বৰ্তমান নতুন নাম এটা ওলাইছে মই এজনী ছোৱালীক দিছোঁ সেইটো হ'ল মহাভাৰতৰ পঞ্চকন্যা উদ্ধাৰ মহাভাৰতৰ পঞ্চকন্যা উদ্ধাৰ এটি নিশ্চয় সুন্দৰ নাম মহাভাৰতৰ কাহিনী মহাভাৰতৰ কাহিনী দিছোঁ আপোনাৰ যিটো বয়স এতিয়া বৰ্তমান কিমান বয়স হৈ আছে আপোনাৰ এতিয়া বৰ্তমান মানে এই মাঘৰ মাহত যেতিয়া ৬ তাৰিখ পৰি যাব হয় সেইদিনাই মোৰ ৮১ বছৰ ভৰ্তি বেজ পূৰা হৈ যাব অৰ্থাৎ আজি মাঘ মাহৰ ৪ তাৰিখ আৰু দুদিন পিছত আপোনাৰ ৮১ বছৰ হ'ব ঠিক আছে আপোনাক আগতীয়াকৈ ৮১ বছৰ বয়স হোৱাৰ জন্মদিনত আপোনাক আগতীয়াকৈ শুভেচ্ছা জনাইছোঁ আৰু আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আপুনি আগন্তুক দিনত সুন্দৰ নাম আৰু লিখি যাওক যদি পাৰে আপুনি ব্ৰহ্মাদি কৰি জীৱ যত ৰাম 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 মায়া সজ্জা মাজে আশ্ৰয় খুমতি যায় ৰাম তুমি হে চৈতন্য সনাতন ৰাম 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 আমি অচেতন নিয়কনাথ ৰাম আমি অচেতন নিয়কনাথ মই শুনিছোঁ আপুনি বঁটাও পাইছিল কি বঁটা পাইছিল আপুনি আমাৰ সদৌ অসম নাগাৰা নাম সংঘৰ পৰা জীৱনজোৰা সাধনা বঁটা মই পাইছিলোঁ জীৱনজোৰা সাধনা বঁটা আপুনি সদৌ অসম নাগাৰা নাম সংঘৰ পৰা পাইছোঁ আৰু বেলতলা লক্ষ্মী মন্দিৰত মানে সদৌ গুৱাহাটী কিবা সংঘ আছিল মই সেইটো নাজানো তেওঁলোকৰ জৰিয়তে মই অসম শিল্পী সৌৰভ বঁটা মই পাইছিলোঁ অসম শিল্পী সৌৰভ বঁটা পাইছিলোঁ আৰু সৰু সুৰা হিচাপে দুই একোখন জেগাত অলপ চলপ হিচাপে হ'লেও তেনেকুৱা বঁটা পাইছোঁ বঁটা পাইছে মুঠতে সন্মান হিচাপে মই পাইছে
মই যে নাগাৰা এটা ডাঙৰ সন্মানটো বঁটা পোৱাটো এটা ডাঙৰ সন্মান ডাঙৰ সন্মান। নাগাৰা নামৰ যে মই এজন বিশিষ্ট লিখক হয় লগতে বিশিষ্ট পাঠকো আছিলে বিশিষ্ট পাঠক আছিলোঁ এসময়ত আৰু লগতে মোৰ শিষ্য যিবিলাক মই যাক যাক নাম শিকাইছিলোঁ সেইবিলাকে ৰাইজৰ মাজত তেওঁলোকে কৃতিত্ব অৰ্জন কৰিছিল আৰু মোৰ নাম তেওঁলোকে গুৰু হিচাপে মোৰ কথা যেতিয়া কৈছিল তেতিয়া সেইখিনিয়ে মই তাতে মই বহু মূল্য পোৱা যেন পাইছিলোঁ। আপোনাৰ যিটো শেষৰ নাম আপুনি শেষত নাম এটি এগৰাকী মহিলা পাঠকক আপুনি ইতিমধ্যে অৰ্পণ কৰিছে শিল্পীগৰাকীৰ নামটো কি আছিলে? চুমি ৰাজবংশী। হয় চুমি ৰাজবংশী। চুমি ৰাজবংশী নলবাৰী জিলাৰ কঁঠালগুৰি গাঁৱৰ হয় কঁঠালগুৰি গাঁৱত ঘৰ বাইদেউ হয় তেওঁৰ কঁঠালগুৰি গাঁৱত ঘৰ। তেওঁ মাননীয় সতীশ ৰাজবংশীৰ ছোৱালী হয় প্ৰথম ছোৱালী আৰু লগতে তেখেত আপোনাৰ শিষ্য মই তেওঁক নাম শিকালোঁ যেতিয়া শিষ্য হৈ পৰিল মোৰ হয়। আৰু আচলতে আজি সৌভাগ্যৰ দিন আমাৰ আচলতে আমাৰ মাজত আহি উপস্থিত হৈছে আমি দুআষাৰ জানিম আচলতে বাইদেউ কি কয় জানিম আজি আৰু সদৌ শেষত আপোনাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছোঁ আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ আপুনি ভালে কুশলে থাকক। আজি আচলতে আমাৰ সৌভাগ্য আৰু আমাৰ লগত আহি উপস্থিত হৈছে আচলতে মই হঠাৎ আহি লগ পালোঁ নাগাৰা নামৰ মহিলা পাঠক নৱপ্ৰজন্মৰ মহিলা চুমি ৰাজবংশী বাইদেউক আচলতে হঠাৎ লগ পালোঁ। বাইদেউ আপোনাক নমস্কাৰ জনাইছোঁ আৰু আপোনাকো মই স্বাগতম জনাইছোঁ ইউটিউব চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্টত। আৰু আপোনাৰ পৰিচয়টো মই এবাৰ জানিব খুজিছোঁ সম্পূৰ্ণ পৰিচয়। মোৰ নাম শ্ৰী চুমি ৰাজবংশী। মোৰ দেউতাৰ নাম শ্ৰী সতীশ ৰাজবংশী। মোৰ স্বামীৰ নাম শ্ৰী প্ৰমোদ ৰাজবংশী। গাঁও খাটিকুছি চুপা কঁঠালগুৰ জিলা নলবাৰী আৰু থানা খগ্ৰাপাৰ। আৰু মোৰ গুৰুজনাৰ নাম হৈছে বিজয় মেধি ছাৰ। শ্ৰদ্ধাৰ বিজয় মেধিদেৱ অৰ্থাৎ আজি তেখেতৰ ঘৰতে আমি উপস্থিত আছোঁ। বৰ্তমান নাম গাই আছেনে বাইদেউ আপুনি? নাম গাই আছোঁ মাজে মাজে নাম গাই আছে। ময়ো নাম গোৱাৰ বেছি দিন হোৱা নাই এবছৰমান হৈছে। আৰু মই ইয়াতে আহি গম পালোঁ যে আপুনি শ্ৰদ্ধাৰ বিজয় মেধিদেৱৰ পৰা এটি নতুনকৈ নাম লৈছিলে আপুনি একেবাৰে নতুন ইতিমধ্যে ৰিহাৰ্চেল হোৱাই নাই হয়তো দ্বিতীয়টো নাম এইটো দ্বিতীয় নাম আগতেও এটা লৈছিলে আপুনি নাম সাগৰ মন্থন এইটো কি নাম এতিয়া যে লৈছে? এইটো দিছে পঞ্চকন্যাৰ উদ্ধাৰ। হয় পঞ্চকন্যা উদ্ধাৰ। বাইদেউ ৰিহাৰ্চেল হোৱাই নাই। ঠিক আছে শুভেচ্ছা থাকিল আপোনালৈ। আপুনি যিটো নতুন নাম এই নামটো সুন্দৰকৈ আপুনি ৰিহাৰ্চেল কৰক আৰু ফিল্ডত পৰিৱেশন কৰক। থেংক ইউ। আপোনাৰ চেনেল আকাশ জ্যোতি এণ্টাৰটেইনমেণ্ট চেনেলটোক ধন্যবাদ জনাইছোঁ যাতে সকলো ৰাইজে আপোনাৰ চেনেলটো ভালকৈ চাই বা চলাই নিয়ে তাৰ বাবে ছাবস্ক্ৰাইব আৰু লাইক শ্বেয়াৰ কৰে। ধন্যবাদ জনাইছোঁ। মই এইখিনিয়ে জানো যি আকাশ জ্যোতি এণ্টাৰপ্ৰাইজৰ পৰা এই মই যিখিনি পালোঁ এতিয়া মোৰ নামৰ শিল্পী পঞ্চনৰ আকাশ জ্যোতি এণ্টাৰপ্ৰাইজকে ক'ব লাগিব। যিহেতু আজি আপোনাক এনেকৈ হঠাৎ লগ পালোঁ তথাপিও আপুনি যিহেতু নাগাৰা নামৰ এগৰাকী মহিলা পাঠক গতিকে আপোনাৰ কণ্ঠত এটি হ'লেও আজি দিহা শুনিম যিকোনো এটি নাগাৰা নামৰ দিহা ভাল পাওঁ। ঠিক আছে। ৰক্ষা কৰা প্ৰভু দেৱনাৰায়ণ আমি হ'ব দেৱদৈত্য পখিলো হৰণ ৰক্ষা কৰা প্ৰভু দেৱত্ৰিনয়ন দুয়ো পক্ষই লগ লাগি প্ৰভু সাগৰ মথন উভালি আনা গৈ পৰ্বত মন্দৰ ৰক্ষা কৰা প্ৰভু
দেৱত্ৰী নয়ন